নতুন এখন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাও যে সেকেন্ড সেমিষ্টাৰৰ AEC কিছুমান ইম্পৰ্টেণ্ট কোৱেশ্চন আনসাৰ ডিসকাস কৰিম ইন্টাৰনেল বা সেশনাল এক্সামিনেশনৰ কাৰণে তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ' একলৈ চাই থকা তো এবিলিটি ইনহেঞ্চমেন্ট কোৰ্স পেপাৰ কোড AEC 0200102 সেকেন্ড সেমিষ্টাৰ ইংলিছ কমিউনিকেশ্যন 1 ইন্টাৰনেল এছেছমেন্ট বা সেশনাল এক্সামিনেশ্যন 2025 ফুল মাৰ্কস 40 টাইমস 4 ঘণ্টা তো তোমালোকৰ যে সেকেন্ড সেমিষ্টাৰৰ ইংলিছ কমিউনিকেশ্যনৰ যেটো ইন্টাৰনেল এক্সামিনেশ্যনৰ তোমালোকৰ 40 মাৰ্কছৰ এক্সাম হ'ব 40 মাৰ্কছৰ আৰু তোমালোকৰ টাইম থাকিব 1.5 ঘণ্টা তো তোমালোক কেনে ধৰণৰ প্ৰশ্ন আহে তো তোমালোকৰ আজি আলোচনা কৰিম আৰু তোমালোকৰ সেশনাল এক্সামিনেশ্যনৰ কাৰণে ইম্পৰ্টেন্ট লৈ আইছো তো কোৱেশ্চন নম্বৰ 1 দিয়া থাকিব যে এনসাৰ এনি 5 অফ দা ফলোইং 1 into 5 equal 5 তো তোমালোকৰ এক নম্বৰে পাঁচটা প্ৰশ্ন তোমালোকৰ পাবা তোমালোকৰ এক নম্বৰে পাঁচটা তোমালোকৰ লিখিব আহিব তো তোমালোকে এর কোশ্চেন 1 অর এটো যে ইম্পর্টেন্ট হয় তোমালোকৰ সেশনাল এক্সামিনেশনৰ কাৰণে হোৱাট ইজ কমিউনিকেশ্যন এনসারটো দিয়া আছে যে দা এক্ট অফ গিভিং ৰিসিভিং এন্ড শেয়াৰিং ইনফরমেশন ইন নন এজ কমিউনিকেশ্যন তো তোমালোকৰ এই ধৰণৰ প্ৰশ্ন আহিব তো এই প্ৰশ্নটো তোমালোক শিকি যাবা মোস্ট ইম্পর্টেন্ট হয় বি নম্বৰটো হাউ ওল্ড ইজ দা প্ৰসেস অফ কমিউনিকেশ্যন এনসারটো দিছে কমিউনিকেশ্যন ইজ এজ ওল্ড এজ হিউম্যান সিভিলাইজেশন মোস্ট ইম্পর্টেন্ট হয় এই প্ৰশ্নটো এবিলাক প্ৰশ্ন সিটো দিয়া আছে ৰিডিং ইজ এন প্ৰসেস তো অপশন দিয়া আছে ইনকোডিং বা ডিকোডিং তার তো হ'ব এনসারটো আছে ডিকোডিং রিডিং ইজ এ ডিকোডিং প্রসেস ডি নম্বরটো দিয়া আছে হোয়াট ইজ বেরিয়ার কমিউনিকেশন তো এর আনসারটো দিছে ডিস্ট্রেশন ইন কমিউনিকেশন ক্যান বি ডিউ টু সাম ডিফেক্টস ইন এনি অফ দ্য মেকানিজম অফ কমিউনিকেশন দিস obstruction to communication are also known as barriers in number to this please give me address and ba di to hobo je answer to this and je please give me an address after this communication is a way process 1/2 ter uttor to hobo to je communication is a two process to ebilak asel important proshno most important হয় সেশনাল এক্সামিনেশনৰ কাৰণে তোমালোকৰ যেহেতু এই মাহতে তোমালোকৰ ইন্টাৰনেল বা সেশনাল এক্সাম হ'ব তো ইন্টাৰনেল আৰু সেশনাল এক্সামিনেশনৰ কাৰণে গোটেইবিলাক প্ৰশ্ন ইম্পৰ্টেন্ট হয় আৰু তোমালোকে এনে ধৰণৰ প্ৰশ্ন আহিব তো তোমালোকে এইবিলাক প্ৰশ্ন শিকি যাবা তাৰ পিছত আছে জি2 যে ৰাইটিং এ লেটাৰ ইজ এ কাইন্ড অফ নন ভাৰ্বাল কমিউনিকেশ্যন তো এর অপশন দিছে ট্ৰু অর ফলস তো এর উত্তৰটো হ'ব ফলস রাইটিং এ লেটার ইজ এ কাইন্ড অফ নন ভার্বাল কমিউনিকেশ্যন ফলস এজ টু হোয়াট ইজ ফিনোলজি আই তো দিয়া আছে হোয়াট ডু ইউ মিন বাই স্টেজ জিটো দিয়া আছে যে হোয়াট ইজ ইন্টোনেশন কেটো দিয়া আছে হোয়াট ইজ সিলেবল তো তোমালোকৰ কেটো দিয়া আছে হোয়াট ইজ সিলেবল তো এনে ধৰণৰ তোমালোকৰ প্ৰশ্ন আহিব তো এইবিলাক প্ৰশ্ন তোমালোক শিকি যাবা ইয়াৰ পৰা তোমালোকৰ কমন পৰিব ইন্টাৰনেল এক্সামিনেশনত তো তোমালোকৰ এক নম্বৰে পাঁচটা আহিব তাৰ পিছত তোমালোকে চাই লোৱা যে দুই নম্বৰ প্ৰশ্ন আহিব যে এনসার এনি 5 অফ দা ফলোইং 2 into 5 equal 10 তো তোমালোকৰ দুই নম্বৰে পাঁচটা প্ৰশ্ন আহিব 10 মাৰ্কৰ আহিব তো তোমালোকৰ দুই নম্বৰী প্ৰশ্নৰ কাৰণে এইবিলাক শিকি যাবা কোন কেইটা ইম্পৰ্টেন্ট হয় তো দুই নম্বৰী প্ৰশ্নৰ কাৰণে যে এটো ইম্পৰ্টেন্ট হয় যে হোৱাট আৰ দা various types of communication b2 write some example of non verbal communication c2 দিছে what are the visual communication তাৰ পিছত তোমালোকৰ d হল যে what are the two types of intonation patterns what is listening after দিছে what is sentence stress g2 দিছে what is speaking skill h2 দিছে what are the two types of general listening i2 দিছে what is stress কেটো দিয়া আছে হোয়াট ইজ ইফেক্টিভ লিসেনিং তো এইবিলাক প্ৰশ্ন তোমালোকৰ দুই নম্বৰী প্ৰশ্নৰ কাৰণে এইবিলাক শিকি যাবা মোস্ট ইম্পৰ্টেন্ট হয় একৰ পৰা কে লৈ যে তোমালোকৰ দুই নম্বৰী যেহেতু পাঁচটা আহিব 10 মাৰ্কৰ তো তোমালোকে 10 নম্বৰ পোৱাৰ কাৰণে এইবিলাক প্ৰশ্ন শিকি যাবা যে 2 মাৰ্কৰ পাঁচটা আহে ইন্টাৰনেল এক্সামিনেশনত তাৰ পিছত তোমালোকৰ 3 নম্বৰ প্ৰশ্ন দিয়া থাকিব যে এনসার এনি 3 অফ দা ফলোইং 5 into 3 equal 15 তো তোমালোকৰ 5 নম্বৰী তিনিটা প্ৰশ্ন আহিব তো তিনিটা প্ৰশ্ন তোমালোকে লিখিব লাগিব তো 5 নম্বৰে তোমালোকে 15 মাৰ্কৰ তো 3 নম্বৰৰ এই নম্বৰটো আছে হোৱাট আৰ দা ফাংশন অফ নন ভাৰ্বাল কমিউনিকেশ্যন মোস্ট ইম্পৰ্টেন্ট হয় বি2 হোৱাট আৰ দা ভিজুৱেল হোৱাট আৰ দা ভেৰিয়াছ এডভান্টেজ অফ ৰাইটিং কমিউনিকেশ্যন ৰাইট সাম অফ দা ইফেক্টিভ কমিউনিকেশ্যন স্কিল আৰু এইবিলাক প্ৰশ্নৰ এনসাৰটো তোমালোকে এই ভিডিও ডেসক্ৰিপশনত
লিংক দিয়া থাকিব ভিডিঅ' তো তাৰ পৰা তোমালোকে এইবিলাক প্ৰশ্নৰ এনসাৰখিনি তোমালোকে চাই ল'বা আৰু তোমালোকে কোৱেশ্চন কেইটা চাই লোৱা যে এনেধৰণৰ তোমালোকৰ প্ৰশ্ন আহিব তাৰপিছত দ্বিতীয় দিয়া আছে ৰাইট এ নোট ওৱান দ্য ইম্পৰ্টেণ্ট অফ লিসেনিং what are the various types of listening discuss what are the various types of verbal communication discuss যেটো দিয়েছে what is the context of speaking discuss তো 3 নম্বৰ প্ৰশ্নৰ কাৰণে এইবিলাক শিকি যাবা মোস্ট ইম্পৰ্টেন্ট হয় গোটেইবিলাক মোস্ট ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট একৰ পৰা জি লৈ দিয়া আছে যে কেইটা প্ৰশ্ন গোটেইবিলাক তোমালোক শিকি যাবা আৰু তোমালোক 4 নম্বৰ প্ৰশ্নত দিয়া থাকিব যে answer any on the following 10 into 1 equal 10 তো তোমালোকৰ 10 মাৰ্কৰ এটা প্ৰশ্ন তোমালোক লিখিব লাগিব 10 নম্বৰ তোমালোকৰ এটা প্ৰশ্ন আহিব তো 10 নম্বৰ প্ৰশ্নৰ কাৰণে পাঁচটা তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ লৈ আইছ তো তোমালোকে পাঁচটা কোৱেশ্চনটো চাই লোৱা তো কোৱেশ্চনৰ ফৰৰ এটো দিয়া আছে ডিসকাস ইন দা ডিটেইল দা ডিফারেন্স বিটুইন হিয়ারিং এন্ড লিসেনিং বিটো হল যে ডিসকাস ভার্বাল এন্ড নন ভার্বাল কমিউনিকেশন মোস্ট ইম্পৰ্টেন্ট হয় এই প্ৰশ্নটো যে ডিসকাস ভার্বাল এন্ড নন ভার্বাল কমিউনিকেশন প্ৰশ্নটো শিকি যাবা তোমালোক 10 নম্বৰ প্ৰশ্নৰ কাৰণে সিটো দিছে হোৱাট ডু ইউ আন্ডাৰস্ট্যান্ড বাই দ্য লিসেনিং ডিসকাস ইন ডিটেইল দ্য প্ৰিন্সিপলস অফ ইফেক্টিভ লিসেনিং তাৰ পিছত ডি টু হল যে ডি নম্বৰটো দিছে হোৱাট ইজ লিসেনিং হোৱাট আৰ ইটস টু মেইন টাইপস আৰু ই নম্বৰটো দিছে হোৱাট ইজ স্পিকিং হোৱাট আৰ দ্য থ্ৰী মেইন ফাংশন অফ স্পিকিং তো তোমালোকে 10 নম্বৰ প্ৰশ্নৰ কাৰণে পাঁচটা শিকি যাবা মোস্ট ইম্পৰ্টেন্ট হয় আৰু তোমালোকৰ 3 নম্বৰ প্ৰশ্নৰ কাৰণে তোমালোকৰ 8টা মান প্ৰশ্ন দিয়া আছে 8টা তোমালোকে শিকি যাবা আৰু এইবিলাক প্ৰশ্নৰ এনসাৰটো তোমালোকে ডেসক্ৰিপচনত লিংক দিয়া থাকিব তাৰ পৰা তোমালোকে এনসাৰখিনি তোমালোকে চাই লবা তাৰ পিছত তোমালোকৰ যে 2 নম্বৰ প্ৰশ্নৰ কাৰণে এইবিলাক শিকি যাবা তো মোস্ট ইম্পৰ্টেন্ট হয় আৰু তোমালোকৰ 1 নম্বৰ প্ৰশ্নৰ কাৰণে এইবিলাক শিকি যাবা তো যেহেতু তোমালোকৰ 40 মাৰ্কছৰ এক্সাম হ'ব যেটো ইন্টাৰনেল বা সেশনাল এক্সাম হ'ব তো 40 মাৰ্কছৰ তো 40 মাৰ্কছৰ এক্সাম হলে তোমালোকে 1 নম্বৰে 5টা প্ৰশ্ন আহিব আৰু 2 নম্বৰে আহিব 5টা আৰু তোমালোকৰ আহিব যে 5 নম্বৰৰ প্ৰশ্ন আহিব 3টা আৰু 10 নম্বৰ আহিব এটা মোট তোমালোকৰ 40 মাৰ্কছৰ এক্সাম হ'ব তো তোমালোকৰ এই কোৱেশ্চন কেইটাৰ এনসাৰটো ভালদৰে শিকি যাবা যেহেতু তোমালোকৰ বেছি সময় নাই এই মাহতে তোমালোকৰ যেহেতু ইন্টাৰনেল বা সেশনাল এক্সাম হ'ব আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত বেছি শেয়াৰ কৰি দিয়া যে ইন্টাৰনেল এক্সামিনেশনৰ কাৰণে কোন কেইটা ইম্পৰ্টেন্ট হয় আৰু কিনে ধৰণৰ প্ৰশ্ন আহে তো হেকিনে তোমালোকে চাই ল'ব পাৰে তোমালোকৰ বন্ধু বান্ধৱীয়ে চাই ল'ব তো আজিৰ ভিডিও এইখিনি আছিল ভিডিও একলক চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাও